অম্বুবাচীৰ মহাযুগৰ আমাৰ 22 তাৰিখৰ পৰা আৰম্ভ হৈছে। 22 তাৰিখে ৰাতিপুৱা আমাৰ 8:43 প্ৰবৃত্তি হ'ল আৰু প্ৰবৃত্তিৰ লগে লগে মাৰ দুৱাৰ বন্ধ হৈছে। আমাৰ পৰম্পৰা নিয়ম অনুযায়ী 3 দিনলৈকে বন্ধ থাকে। আজি 24 তাৰিখ, যোৱাকালি আমাৰ 23 তাৰিখ হৈছে, 24 তাৰিখ, অহাকালি 25 তাৰিখ বন্ধ থাকিব। 26 তাৰিখ ৰাতিপুৱা আমি মন্দিৰ খুলিম। এইবেলি তীৰ্থযাত্ৰীৰ সমাগম যথেষ্টখিনি বৃদ্ধি পাইছে আগৰ তুলনাত। যোৱাকালিতো প্ৰায় আমাৰ 10 লাখৰ ওপৰত আমি এটা অনুমানিক পাইছোঁ, কাৰণ যোৱাকালি ৰবিবাৰ আছিলে, বন্ধ বাৰ আছিলে। সকলোখিনি ধৰি আমি ৰাতি 8 বজাৰ পিছলৈকে প্ৰায় 12-1 বজালৈকে মানুহৰ সোঁত এটা আহি আছিলে। আমি 10-12 লাখমান অনুমান কৰিছোঁ। পৰহিও তেনেকুৱাকৈ প্ৰায় 3-4 লাখমান গৈছিলে। এতিয়া হাতত এদিন আৰু 2 দিন বাকীয়ে আছে। এতিয়া কিমানখিনি ভক্ত আগমন হয় আগৰ দিন আমি প্ৰকৃততে গম পাম। বাকী যাত্ৰীকৰ দৰ্শনৰ কাৰণে বা ব্যৱস্থা বুলি আমি যথেষ্টখিনি লৈছোঁ। পদে পদে খোজকাঢ়ি অহাত যিখিনি ব্যৱস্থা, তেওঁলোকৰ জোতা চেণ্ডেল ৰখাৰ পৰা আদি কৰি সেইখিনি সম্পূৰ্ণ ব্যৱস্থা লৈছোঁ। পৰিষদৰ ভিতৰত বা কামাখ্যা পাহাৰৰ আশে পাশে আমি কোনো ধৰণৰ ব্যৱস্থা ৰখা নাই, যাত্ৰী থকা মিলা খোৱা আদি। অকল আমাৰ যিখিনি সাধু সন্ন্যাসী আমাৰ দশনামী আখাৰা আৰু আমাৰ অভয়ানন্দ আশ্ৰম, এইখিনিতে আমি তেওঁলোকক অস্থায়ীভাৱে থকা মিলাৰ খোৱা ব্যৱস্থা কৰি দিছোঁ। বাকী আৰু বিশেষ কোনো যাত্ৰীকৰ থকা মিলা ব্যৱস্থা নাই। এইখিনি ব্যৱস্থা আমাৰ প্ৰশাসনিকভাৱে আজি কেইবছৰৰ পৰা কৰি অহা ধৰণে এইবিলো পাণ্ডুপুৰ ৰেলৱে ষ্টেচন আদি তেওঁলোকে কেম্প আদি বনাই দিছে, তাত থকা ব্যৱস্থা ৰাখিছে। এইবুলি আমি কামাখ্যা মন্দিৰৰ আশে পাশে যাতে স্বচ্ছতা অক্ষুণ্ণ ৰাখিব পাৰোঁ, যাতে মেলাখনত লাখ লাখ ভক্ত আহে, বহুত আৱৰ্জনা আদি থাকে, যাতে স্বচ্ছতা আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ। সেই স্বচ্ছতা অক্ষুণ্ণ ৰখাৰ হিচাপে আমি ৰাতি 8 বজাৰ পিছত কোনো যাত্ৰী কামাখ্যালৈ পদাৰ্পণ হোৱাত দিব পৰা নাই, বন্ধ ৰাখিছোঁ। আৰু 8 বজাৰ পিছত যিখিনি যাত্ৰী ভিতৰলৈ সোমাই তেওঁলোকক শেষ ৰাতি উলিয়াই দি মন্দিৰৰ আশে পাশে যিখিনি আছে মন্দিৰ চৌহদত সম্পূৰ্ণ পৰিষ্কাৰ কৰি পৰিচ্ছন্নতা ৰখাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে এই ক্ষেত্ৰত আমাক জিলা প্ৰশাসন, পুলিচ প্ৰশাসনে সহযোগিতা আগবঢ়াইছে আৰু আমি এইখিনি কৰাৰ কাৰণে আগতীয়াকৈ সংবাদ মাধ্যমৰ যোগে সমূহ ৰাইজক আমি গোটেইখিনি জনাইছোঁ। এতিয়ালৈকে তেওঁলোকেও এইটো মান্যতা প্ৰদান কৰি আহিছে। গতিকে মেলাখনৰ লগত জড়িত যিখিনি সা সুবিধা আমাৰ দেৱালয় কৰ্তৃপক্ষ, লগতে আমি প্ৰতি বছৰে আমাৰ ৰাইজৰ লগত আলোচনা কৰি এখন কমিটি গঠন কৰিলোঁ, মেলা পৰিচালনা কমিটি বুলি। সেই কমিটিৰ সদস্যবৃন্দ নিজে তেওঁলোকৰ যিখিনি দায়িত্ব, সেই দায়িত্ব হিচাপে তেওঁলোকে গোটেইখিনি চোৱা মিলা কৰি আছে, চাফ চাফাইৰ পৰা আদি কৰি ছিকিউৰিটিৰ পৰা আদি কৰি, যাতে কোনো ধৰণৰ কোনো যাত্ৰীকৰ কোনো ব্যাঘাত নজন্মে, এই গোটেইখিনি ব্যৱস্থা হাতত লৈ আমি প্ৰচেষ্টা আগবঢ়াইছোঁ। আৰু আপোনালোকৰ যোগে সমূহ ভক্তগণক, সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যাতে দেৱালয় কৰ্তৃপক্ষ, মেলা পৰিচালনা কমিটি আৰু জিলা প্ৰশাসনৰ পৰা যিখিনি নিয়ম কানুন বান্ধি দিয়া গৈছে সকলোৱে যাতে পালন কৰি আমাৰ এই মেলাখন আগন্তুক 2 দিন আৰু আছে, সুকলমে যাতে আমি পৰিচালনা কৰাত সহায় সহযোগিতা। হয়, নমস্কাৰ। এইবাৰ আমাৰ যিটো মুখ্য যিটো ৰাস্তা আছে সেইটো ৰাস্তাটো আছেই, পূৰ্বতো আছিল। এইবাৰ আমাৰ পশ্চিম চাইডে যিটো পাণ্ডুৰ ৰাস্তা, সেইটো ৰাস্তা বিশেষ আমাৰ সুবিধা কৰি দিয়া গৈছে। আৰু সকলো ভক্তগণলৈ অনুৰোধ কামাখ্যা মন্দিৰ দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যে আপোনালোকে সেইটো ৰাস্তাও ইউজ কৰক। মানে যিমান ভিৰ এইটো ৰাস্তাত হৈ আছে, যিটো পূৰ্বৰ যিটো ৰাস্তা আছে, সেই ভিৰটো তাতে পৰিলক্ষিত হোৱা নাই। কিয়নো যিটো পাণ্ডুৰ ৰাস্তা আছে, পাণ্ডুৰ ৰাস্তাটো খুব ধুনীয়া, মানে আহিবৰ কাৰণেও ভাল, কাৰণ ইয়াতে যিটো ৰ'দৰ যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমটো তাতে পোৱা নাযায়। তাতে আমাৰ ফেৰী কাৰৰ সেইও দিয়া গৈছে, গতিকে প্ৰশাসনৰ তৰফৰ পৰা সুবিধা কৰি দিছে যে ফেৰী কাৰ আহি পাণ্ডু যিটো আমাৰ বঞ্চী বাগান যিটো আছে, ফিল্ড আছে, ফিল্ডৰ ওচৰেৰে তাৰ পৰা গাড়ী ঘূৰাই নিয়ে। গতিকে ইমানখিনি সুবিধা থকাৰ পিছত মানুহ কিন্তু সেইফালে যোৱা পৰিলক্ষিত হোৱা নাই। গতিকে আমাৰ অনুৰোধ যে সেইফালেও ৰাস্তাটো ইউজ কৰক, আৰু সেইটো ৰাস্তাৰে আহিলে আপুনি বেছি কষ্ট নাপাব। সেইটো ৰাস্তা আহিলে আপোনাৰ গোটেই এইটো ৰাস্তাত যিমান মানে ৰাস্তা বগাই আহিব লাগে আৰু বিৰাট ভিৰ, মানে ইমান কনজাষ্টেড হৈছে,
গতিকে এইটো ৰাস্তাৰে আহিলে সিমান ভিৰ নাপায়, ধুনীয়াকৈ আহিব পাৰিব। আৰু বিশেষ সুবিধা কৰি দিয়া গৈছে, এইবাৰ পানীৰ ব্যৱস্থাটো খুব বেছিকৈ কৰা গৈছে, যিহেতুকে ৰেষ্ট কৰাৰ ব্যৱস্থা লাগে, মানুহক মেডিকেল ব্যৱস্থা লাগে, গোটেইখিনি ব্যৱস্থা কৰা গৈছে। লাইটিঙৰ ক্ষেত্ৰতো আমি খুব অনুৰোধ কৰিছিলোঁ যে লাইটৰ ব্যৱস্থাটো খুব ভাল হ'ব লাগে, আৰু ইতিমধ্যে লাইটৰ ব্যৱস্থাবিলাকো কৰা গৈছে। গতিকে গোটেইখিনি মানে চাই এইটোৱে গম পোৱা যায় যে সেইফালে যদি আহে, যাত্ৰী যদি সেইফালেও আহে, ভক্তগণ যদি সেইফালে আহে, তেতিয়াহ'লে এটা সামঞ্জস্য এটা থাকিব, আৰু ভিৰটো মানে যদিও থাকিব কিন্তু সুবিধাখিনি পাব। ইয়াতেও আমাৰ এইফালেও এইবাৰ পানীৰ ব্যৱস্থাটো আমি বিশেষভাৱে গুৰুত্ব দিছোঁ, আৰু ৰেষ্ট কৰাৰ বেছি গুৰুত্ব দিছোঁ, আৰু মেডিকেলৰ মাজে মাজে আপোনাৰ ডক্টৰৰ যিটো মেডিচিন যিটো আছে সেইটোও দিয়া গৈছে। গতিকে তুলনামূলকভাৱে এইবাৰ ঠিকেই চলি আছে। যোৱাকালি অকল অসুবিধা হৈছে কিয়নো বহুত গৰম, প্ৰখৰ গৰমত মানে ফৰকাল বতৰৰ কাৰণে মানে মানুহ বহুত বেছি হৈ গৈছে, আৰু ৰবিবাৰ আছিল। কিন্তু আমাৰ যিহেতুকে ভগৱতীৰ ইচ্ছাত মা কামাখ্যাই বহুত আশীৰ্বাদ কৰিছে যে খুব ধুনীয়াকৈ খুব সুন্দৰভাৱে সজ্জিতভাৱে গোটেইখিনি কণ্ট্ৰল হৈ গৈছে আৰু ভালকৈ হৈ গৈছে। আৰু আমি ভাবোঁ অহা অনাগত দিনবিলাকতো, কাৰণ আমি ভাবোঁ যে এই ব্যৱস্থাবিলাক যিমানেই কৰোঁ আমি, বা আমি প্ৰশাসনৰ লগতো মিলি, বা আমাৰ নিজৰ কমিটি আছে, বা আমাৰ অম্বুবাচী পৰিচালনা কমিটিও আছে, যদিও আমি গোটেইখিনি তুলনামূলকভাৱে আমি কৰোঁ, কিন্তু তৎসত্ত্বেও আমি ভগৱতীৰ ওপৰত ইমান আস্থা আৰু বিশ্বাস, আৰু ইমান অত বছৰে ভগৱতী নিজে নিজৰ প্ৰতিষ্ঠা আৰু নিজৰ ব্যৱস্থা এই গোটেইখিনি ভগৱতী নিজে কৰি আছে। গতিকে আমি মাত্ৰ ইয়াক চলাই নিয়াৰ কাৰণে ভগৱতীৰ আশীৰ্বাদ লৈছোঁ, আৰু তেওঁ খুব আমাক আশীৰ্বাদ দিছে। আমি চলাই নিয়াত আমাৰ খুব সুন্দৰভাৱে আমি চলাই নিব পাৰিছোঁ, আৰু অনাগত দিনবিলাক অহা দিনবিলাকতো আমি ভালকৈ চলাই নিম, আৰু ভক্তই কোনো অসুবিধা যাতে নাপায় তাৰ কাৰণে আমি সদায় আছোঁ। আমি এইটোৱে ক'ব বিচাৰোঁ, চাওক আগৰ পৰাই আমাৰ চলি আহিছে, আমি বেছি পাব্লিচিটি নকৰোঁ, কাৰণ আমাৰ যিটো মা কামাখ্যাৰ মাহাত্ম্য আৰু মা কামাখ্যাৰ যিটো কৃপা, এইটো মানে গোটেই ব্ৰহ্মাণ্ডব্যাপী, মানে পৃথিৱী নহয় ব্ৰহ্মাণ্ডতো আছে। গতিকে এই বস্তুবিলাক আমি বেছি পাব্লিচিটি নকৰোঁ, কিন্তু গুপ্ত, যিহেতুকে গুপ্ত বস্তু, মাৰ ভগৱতীৰ এই যিটো মেলা হৈছে এইটো আচলতে গুপ্তই মেলা, কিন্তু সেইকাৰণে আমি বেছি পাব্লিচিটি নকৰোঁ। কিন্তু তাৰ মিনিং এইটো নহয় যে এই দুষ্ট চক্ৰবিলাকে সেইটোৰে সুবিধা লয়। আমি যিহেতুকে বেছি পাব্লিচিটি নকৰোঁ, বেছি মিডিয়াত আমি নকওঁ এই বস্তুবিলাক, কাপোৰৰ কথা, কাপোৰ আচলতে বিক্ৰী কৰিবই নাপায়। আমাৰ এটা নিয়ম আছে, কাপোৰত চাওক, কাপোৰত যিটো ৰঙা বস্ত্ৰৰ যিটো নিয়ম আছে সেইটো কালিকা পুৰাণত লিখা আছে। কালিকা পুৰাণৰ মতে যিটো কামাখ্যা বস্ত্ৰম আদায়, তেনেকৈ এটা শ্লোক আছে। তো সেই শ্লোকৰ মতে সেই সময়তে আমি বেষ্টন আকাৰেৰে ভগৱতীক কাপোৰ পিন্ধাই সেই কাপোৰটো মাৰ প্ৰসাদ হিচাপত গোটেই জনগণক দিয়া যায়। কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ, যোৱা কিছু বছৰৰ পৰা দেখা পাইছোঁ যে দুষ্ট চক্ৰই এই কাপোৰবিলাক বাহিৰৰ জেগাত বিক্ৰী কৰে। কিন্তু আমি সজাগতাটো সদায় মানুহে হ'ব লাগিব। চাওক আমি এটা যিহেতুকে মেনেজমেণ্ট চলাই আছোঁ, গতিকে আমাৰ কিছুমান বাধ্যবাধকতা থাকে, কিছুমান কথা আমি কৈ দিব নোৱাৰোঁ। তৎসত্ত্বেও এইটো কথা ৰাইট যে এই দুষ্ট চক্ৰই যিবিলাক কাপোৰ নিছে এইবিলাক গোটেই কাপোৰ নকলি কাপোৰ, কাৰণ আমি কেতিয়াও কোনো মানুহক মানে দুষ্ট চক্ৰক কেতিয়াও আমি কাপোৰ দিয়া নহয়। ইয়াৰ পৰা অকল পাণ্ডা যিখিনি ৰেজিষ্টাৰ্ড, মানে আমাৰ মন্দিৰৰ তৰফৰ পৰা যিখিনি আছে, এই ৰেজিষ্টাৰ পাণ্ডাবিলাকৰ হাততহে আচলতে কাপোৰ পাব। আৰু অন্যথা কোনো ব্যক্তি যদি কোনোবা দুষ্ট চক্ৰই দি আছে এইটোত কেতিয়াও ভুল নাযাব, কেতিয়াও বিশ্বাস নকৰিব। তেনেকুৱা কাপোৰ আমি কেতিয়াও নিদিওঁ, আৰু আমাৰ তৰফৰ পৰা বহু ৰেষ্ট্ৰিকশ্যন আছে। এইটো কাপোৰটো প্ৰসাদ হিচাপত পাওঁ যেতিয়া আমি কোনো ধৰণৰ পইচা ল'ব নোৱাৰোঁ, আৰু কোনো ব্যক্তিয়ে পাণ্ডায়ো ইভেন এই কাপোৰৰ মূল্য নলয়। এতিয়া কোনোবাই যাত্ৰী কোনোবাই দিছে, নিজাববীয়াকৈ দিছে, কিন্তু এইটো একদম সত্য কথা যে আমাৰ তৰফৰ পৰা কোনো ধৰণৰ ইয়াতে মূল্য লোৱা নহয়, না মন্দিৰৰ পৰা লোৱা হয় না পাণ্ডাই লয়। আমাৰ এটা ছিষ্টেম আছে, এইটো আজি নহয় অত বছৰৰ পৰা চলি আছে, যুগ যুগান্তৰ গুচি গ'ল, কিন্তু মাৰ বস্ত্ৰ যেনেকৈ চলাব লাগে তেনেকৈ আমাৰ এইটো বস্তু চলি আছে। গতিকে এইটোত আপোনালোকে একদম নিশ্চিন্ত থাকক যে আমাৰ তৰফৰ পৰা যিটো কাপোৰ দিয়ে সেইটোৱে একচুৱেলি অৰিজিনেল, বাকী যিটো দুষ্ট চক্ৰ কৰি আছে সেইবিলাক ভুৱা। এতিয়া কথাটো হ'ল যে মানুহে যে এই অনলাইন বা এনেকুৱা অফলাইন কোনোবাই কৰি আছে, এইটোত কিন্তু পাব্লিক সজাগ হ'ব লাগিব। এইটো আমাৰ তৰফৰ পৰাতো আমি কৰিমেই, আমি যিবিলাক ব্যৱস্থা আছে এইবিলাক বিহিত ব্যৱস্থা আমি অহা দিনবিলাকত ল'ম, কিন্তু সজাগতাটো মানুহৰ পৰা হ'ব লাগে, পাব্লিকৰ পৰা হ'ব লাগে। পাব্লিকে নিজে সজাগতা হয়, যদি তেনেকুৱা দুষ্ট চক্ৰ পাইছে লগে লগে পুলিচক গতাই দিব লাগে, অন্যথা আমাৰ লগত কণ্টেক্ট কৰিব লাগে যে এই দুষ্ট চক্ৰবিলাকৰ পৰা হ'ব লগা মানুহৰ ক্ষতি। কাৰণ এই মই শুনা পাইছোঁ, মানে আমিও মাজে মাজে শুনা পাই থাকোঁ যে বাহিৰত ডিগ্ৰী এই বস্ত্ৰৰ মূল্য অধিক মূল্যত লাখ লাখ টকাত এই বস্ত্ৰ বিক্ৰী হয়, আমিও গম পাইছোঁ। কিন্তু আমি এইটো বস্তুত এতিয়া গোটেই পাব্লিকক কেনেকৈ আমি এইটো হেৰি কৰিম। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে, আপোনালোকে যিহেতুকে এই প্ৰশ্ন সুধিছে খুব ভাল পাইছোঁ, আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই ক'ব খোজোঁ যে আমাৰ মন্দিৰৰ তৰফৰ পৰা যিটো বস্ত্ৰ পায়, ইয়াৰ বাহিৰে অন্য যদি দুষ্ট চক্ৰ কোনোবাই বস্ত্ৰ দিয়ে তেতিয়াহ'লে সজাগ হৈ সকলো পাব্লিকে ধৰক যে এই বস্ত্ৰ ক'ৰ পৰা আহিল, এই বস্ত্ৰ কেতিয়াও আহিব নোৱাৰে। আমি একদম খুব সুন্দৰভাৱে কৈছোঁ যে এইটো বস্ত্ৰ অকল কামাখ্যা মন্দিৰৰ তৰফৰ পৰা হয়, আৰু পাণ্ডাৰ হাতত থাকিব পাৰে, পূজাৰীৰ হাতত থাকিব পাৰে, অন্যথা কোনো ব্যক্তি
বাহিৰৰ হওক ইয়াৰে হওক কোনো ব্যক্তিৰ হাতত এই বস্ত্ৰ নাপাব। গতিকে অনুৰোধ যে বস্ত্ৰৰ ক্ষেত্ৰত আপোনালোক সজাগতা হওক। এতিয়া অম্বুবাচীৰ যিটো সংজ্ঞা আছে, সংজ্ঞাটোত এনেকুৱা আছে যে আমাৰ কালিকা পুৰাণৰ মতে যেতিয়া সূৰ্যনাৰায়ণ যেতিয়া সঞ্চাৰিত হয়, তেতিয়া মিথুন ৰাশিত যেতিয়া সঞ্চাৰ হয়, তেতিয়া তিনিটা নক্ষত্ৰৰ ইয়াতে অৱগত কৰা হয়। এটা হ'ল মিথুন, এটা হ'ল আপোনাৰ পূৰ্ববসু নক্ষত্ৰ, এটা আদ্ৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ। এতিয়া মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদ যোৱাৰ পিছত যেতিয়া আদ্ৰা নক্ষত্ৰত সঞ্চাৰ হয়, তেতিয়া আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত যিটো সময় থাকে, সেই সময়খিনিত পৃথিৱী ৰজস্বলা হয়। অৰ্থাৎ পৃথিৱী যেতিয়া ৰজস্বলা হয়, তেতিয়া ঋতুমতী হোৱাৰ পিছত আমাৰ অম্বুবাচী হোৱা বুলি পৰিগণিত হয়। আৰু এইটো সংজ্ঞা আমি দিয়া নহয়, এইটো শাস্ত্ৰগতে প্ৰমাণ আছে, কালিকা পুৰাণৰ মতে আছে। গতিকে এই শাস্ত্ৰ প্ৰমাণ সকলোৱে তাৰমানে এইটো মানিব লাগে, এই শাস্ত্ৰ প্ৰমাণটো। গতিকে যেতিয়া আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত ভগৱতী মানে গোটেই পৃথিৱীখন ৰজস্বলা হয়, তেতিয়া ভগৱতী মৌনতালৈ গুচি যায়। মানে মৌনতা মানে ইমান উৰ্বৰতা আৰু ইমান শক্তি এই ভূমিৰ হৈ যায় যে আমি যিটো কাম আমি আগতে পূৰ্বতে কৰোঁতে 10% কৰিব পাৰিছিলোঁ, এইটো 100% কৰাৰ এটা ক্ষমতা পাই যায়। কাৰণ পৃথিৱী ইমান মানে ভূগৰ্ভৰ ইমান শক্তি আহি যায় যে সেই শক্তিত যিকোনো মানুহে যদি নিজৰ নিজৰ মনোকামনাবিলাক আশা কৰি মানে ঠিকমতে কৰে, তেতিয়াহ'লে মানে নিজৰ সুফল পায়। গতিকে এই সময়ত কিন্তু এটা বস্তু কি, এই সময়ত কিন্তু সুপ্ত অৱস্থা থাকে, সেইকাৰণে মৌনতা অৱলম্বন কৰাটো খুব দৰকাৰ। আৰু মৌনতা অৱলম্বন কৰি আচলতে যদি যোনে তপ জপ ধ্যান কৰে, তেওঁহে আচলতে সুফল পায়। আৰু যতি বতী আৰু বিধৱাবিলাকে কি কৰে, এই সময়ত প্ৰাকদ্ৰব্য নিষিদ্ধ থাকে। মানে তেওঁলোকে যিটো বনাই খাওঁ আমি, মানে চাউলে হওক ভাতে হওক, মানে যিবিলাক বনাই খোৱা বস্তু আছে, এই বনাই খোৱা বস্তুবিলাকৰ পৰা দূৰত থাকে। তেওঁলোকে ফলাহাৰ কৰে। আৰু আমিও যদি মানে কোনোবাই সাধক, অৰ্থাৎ যোনে মনৰ পৰা ভগৱতীক আৰাধনা কৰিছে, তেওঁ পুনঃ ভগৱতীৰ নাম স্মৰণ কৰিছে, তেওঁলোকেও সাধক হিচাপত পৰিগণিত হয় আৰু তেওঁলোকেও ফলাহাৰ কৰাটো খুব উচিত। আৰু এই সময়ত মানে কোনো ধৰণৰ ভূমিত মানে কৰিব নালাগে, ভূমিত কোনো ধৰণৰ হাৰ্ট কৰিব নালাগে, মানে কোনো ধৰণৰ প্ৰব্লেম দিব নালাগে, মানে কোৰ লগাব নালাগে বা কোনো ভূমিত যাতে ক্ষতি নহয় সেইটোৰ ফালে বিশেষ নজৰ দিব লাগে। আৰু সৰ্প ভয় থাকে এই সময়ত, আৰু সেইকাৰণে দুগ্ধপান কৰিব লগা বুলি কয়। এইবিলাক কালিকা পুৰাণৰ কথা। কালিকা পুৰাণত সাক্ষাৎ লিখা আছে যে এইখিনি সময়ত সৰ্প ভয় থাকে, আৰু সৰ্প ভয়ৰ কাৰণে দুগ্ধপান কৰাটো কৰ্তব্য বুলি কয়। গতিকে এনেকুৱা ধৰণৰ আৰু বহুত নিয়ম কানুন আছে, মানে যেনেকৈ আপোনাৰ সংযম ৰাখিব লাগে নিজকে, বেছি আচলতে কথাও ক'ব নাপায় আৰু বেছি চিঞৰ বাখৰ কৰিব নাপায়। যিটো আমাৰ আজিৰ ডেটত যিটো আজি অম্বুবাচীৰ কাৰণে যিটো মানুহৰ যিটো ভিৰ বা আজি চিঞৰ বাখৰ হৈছে, আচলতে অম্বুবাচীৰ ডেফিনেশ্যনৰ পৰা অকণমান ডাইভাৰ্ট হোৱা যেন পায়। কাৰণ অম্বুবাচী আচলতে মৌনতা অৱলম্বন কৰি যোনে সাধনা কৰে সিহে আচলতে ফল পায়। গতিকে এইবিলাক ফলাহাৰ বা এইবিলাক কিয় ৰাখিছে, যতি বতী ব্ৰতবিলাক কিয় ৰাখিছে, যাতে সংযম ৰাখে, নিজকে সংযম ৰাখিব পাৰে, বেছি যাতে উল্লাস কৰি কিনে বেছি যাতে কৰিব নোৱাৰে, পৰিৱেশটো অকণমান বেছি বেয়া কৰি দিব নোৱাৰে, সেইকাৰণে এইবিলাক আচলতে সংযমবিলাক ৰাখিছে। আৰু সেইবিলাক কৰিলে বেছি অম্বুবাচীত বেছি লাভ হ'ব। আৰু চিঞৰ বাখৰ কৰি কিনে যদি পৰিস্থিতিটো অলপ বেলেগ ধৰণৰ কৰি দিয়ে, তেতিয়াহ'লে মাও আচলতে ভাল নাপায়, মাও মৌনতাত গুচি যায়। আপোনালোকে সকলোৱে জানে যে যেতিয়া ৰজস্বলা হয়, তেতিয়া সকলোৱে মৌনতা অৱলম্বন কৰে, চাইলেণ্টলি থাকে, এটা কোণত বহি মানে স্মৰণ কৰে অকল ভগৱানক। গতিকে এইখিনি সময় হৈছে স্মৰণ কৰা, মাক আৰাধনা কৰা, মাক ধ্যান কৰা, মাক তপ জপ কৰি কিনে মাক মানে চিন্তা কৰা, আৰু এইটোত বহুত সুফল পোৱা যায়।